নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি কমপ্লিট আছাম হিষ্ট্ৰী চিৰিজটোৰ আন এটি ভিডিঅ' আলোচনা কৰিবলৈ গৈ আছোঁ। এই ভিডিঅ'ত আমি মেডিয়েবল হিষ্ট্ৰী অফ আছাম অৰ্থাৎ মধ্যযুগীয় অসমৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিম। এই চিৰিজটোত আমি কমপ্লিট আছাম হিষ্ট্ৰীৰ বিষয়ে ক্ৰনলজিকেলি আলোচনা কৰিম। আটাইবোৰ ভিডিঅ'ছ একেলগে চাবলৈ হ'লে প্লেলিষ্টত গৈ আপোনালোকে আটাইবোৰ একেলগে চাব পাৰিব। ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো পাই যাব। যিহেতু ভিডিঅ'কেইটা ক্ৰনলজিকেলি আছে, গতিকে যিসকলে আগৰ ভিডিঅ'কেইটা চোৱা নাই কাইণ্ডলি আগৰ ভিডিঅ'কেইটা চাই ল'ব। আটাইবোৰ ভিডিঅ'ছ ইণ্টাৰকানেক্টেড হয়। তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজিৰ আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে Which Ahom king crushed the rebellion of the Barabuyas? বাৰভূঞাসকলৰ বিদ্ৰোহ কোন আহোম ৰজাই দমন কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব প্ৰতাপ সিংহ। অৰ্থাৎ প্ৰতাপ সিংহই আহোম সাম্ৰাজ্যৰ শক্তি বৃদ্ধি কৰি বাৰভূঞাসকলৰ বিদ্ৰোহ সফলভাৱে দমন কৰিছিল। ইয়াৰ ফলত আহোম ৰাজ্যৰ কেন্দ্ৰীয় শাসন অধিক শক্তিশালী হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে In the middle of 13th century, there was the rise of a petty chief known as 13শ শতিকাৰ মাজভাগত উদয় হোৱা ক্ষুদ্ৰ প্ৰধানসকলক কি নামেৰে জনা গৈছিল? ইয়াৰ এনচাৰটো হৈ যাব বাৰভূঞাজ। অৰ্থাৎ অসমৰ বিভিন্ন অঞ্চলত স্থানীয়ভাৱে শাসন কৰা স্থানীয় লেণ্ডলৰ্ড আৰু প্ৰধানসকলক বাৰভূঞা বুলি কোৱা হৈছিল। তেওঁলোকে মধ্যযুগীয় অসমৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে The title Bhuya was used to refer to whom? ভূঞা উপাধি কাক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব লেণ্ডলৰ্ড অৰ চিফটেইন, অৰ্থাৎ ভূমিপতি বা স্থানীয় প্ৰধান। ভূঞা শব্দটোৱে ভূমিৰ অধিকাৰী, জমিদাৰ বা স্থানীয় শাসকক বুজায়। এই উপাধি সমাজত সন্মানীয় আৰু ক্ষমতাশালী ব্যক্তিসকলক দিয়া হৈছিল সেই সময়ত। নেক্সট কুৱেশ্যনটো হৈছে Which region was administered by চলাল গোহাঁই? চলাল গোহাঁই কোন অঞ্চলৰ প্ৰশাসন কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব নগাঁও এণ্ড পাৰ্ট অফ চাৰিদুৱাৰ, অৰ্থাৎ নগাঁও আৰু চাৰিদুৱাৰৰ একাংশ। চলাল গোহাঁই আহোম প্ৰশাসনৰ এজন গুৰুত্বপূৰ্ণ বিষয়া আছিল। তেওঁ নগাঁও আৰু চাৰিদুৱাৰৰ একাংশ অঞ্চলৰ প্ৰশাসন আৰু শাসনৰ দায়িত্ব পালন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে The Barbarua and Barfukan positions were created during the rule of which king? বৰবৰুৱা আৰু বৰফুকন পদ কোন ৰজাৰ শাসনকালত সৃষ্টি হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব প্ৰতাপ সিংহ। অৰ্থাৎ প্ৰতাপ সিংহই আহোম ৰাজ্যৰ প্ৰশাসন অধিক সুসংগঠিত কৰাৰ উদ্দেশ্যে বৰবৰুৱা আৰু বৰফুকন নামৰ দুটা গুৰুত্বপূৰ্ণ পদৰ সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে Who was the first বৰবৰুৱা of Ahom Kingdom? আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱা কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব মোমাই তামুলী বৰবৰুৱা। অৰ্থাৎ মোমাই তামুলী বৰবৰুৱা আছিল আহোম সাম্ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা। তেওঁ প্ৰশাসনিক সংস্কাৰ আৰু পাইক ব্যৱস্থাৰ উন্নয়নত বিশেষ অৱদান আগবঢ়াইছিল। নেক্সট কুৱেশ্যনটো হৈছে The বৰবৰুৱা acted as বৰবৰুৱাই কি দায়িত্ব পালন কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব চিফ এক্সিকিউটিভ অফিচাৰ অফ দি আহোম কিংডম, অৰ্থাৎ আহোম ৰাজ্যৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাম কৰিছিল। তেওঁ ৰাজ্যৰ প্ৰশাসন, আইন শৃংখলা আৰু ৰাজকাৰ্য পৰিচালনাৰ দায়িত্ব পালন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে Who made weaving compulsory during the reign of Ahom dynasty? আহোম যুগত বয়ন শিল্প বাধ্যতামূলক কোনে কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব মোমাই তামুলী বৰবৰুৱা। অৰ্থাৎ মোমাই তামুলী বৰবৰুৱাই সমাজৰ উৎপাদনশীলতা বৃদ্ধি কৰিবলৈ বয়ন শিল্পক বাধ্যতামূলক কৰিছিল। ইয়াৰ ফলত বস্ত্ৰ উৎপাদন বৃদ্ধি পাইছিল। নেক্সট কুৱেশ্যনটো হৈছে Who designed the mature structure of the pike system? পাইক ব্যৱস্থাৰ পূৰ্ণাংগ ৰূপ কোনে গঢ়ি তুলিছিল? ইয়াৰ এনচাৰটো হৈ যাব মোমাই তামুলী বৰবৰুৱা। অৰ্থাৎ পাইক ব্যৱস্থাৰ এক সুসংগঠিত আৰু পূৰ্ণাংগ ৰূপ দিছিল মোমাই তামুলী বৰবৰুৱাই। এই ব্যৱস্থাক আহোম ৰাজ্যৰ সামৰিক আৰু অৰ্থনৈতিক শক্তি বৃদ্ধি কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে Which one is incorrect about the pike system? পাইক ব্যৱস্থাৰ বিষয়ে তলৰ কোনটো ভুল? ইয়াৰ এনচাৰটো হৈ যাব লাচিত বৰফুকন was the first recognized pike based on specific service. অৰ্থাৎ নিৰ্দিষ্ট সেৱাৰ ভিত্তিত পাইকসকলক পুনৰ সংগঠিত কৰা প্ৰথমজন ব্যক্তি আছিল লাচিত বৰফুকন। এই আনচাৰটো ইনকাৰেক্ট আছে। এতিয়া কাৰেক্ট অপশ্যনখিনি কি কি সেইখিনি চাই লওঁ অকণমান। প্ৰথম অপশ্যন এটো কৈছে The pikes were organized into 4-member groups each called a goot. পাইকসকলক চাৰিজনীয়া সদস্যৰ একোটা গোটত সংগঠিত কৰা হৈছিল, যাক গোট বুলি কোৱা হৈছিল। এইটো সত্য আছিল। নেক্সট অপশ্যন 2 টো কৈছে In the 17th century, the pikes were grouped into divisions called খেলছ। 17 শতিকাত পাইকসকলক খেল নামৰ কিছুমান ভাগত বিভক্ত কৰা হৈছিল। এইটো সত্য। নেক্সট অপশ্যনটো হৈছে Each pike got sent one member in rotation for public works like building roads. অৰ্থাৎ আলিপদূলি নিৰ্মাণৰ দৰে ৰাজহুৱা কাম কাজৰ বাবে প্ৰতিটো পাইক গোটৰ পৰা এজন সদস্যক পৰ্যায়ক্ৰমে পঠোৱা হৈছিল। এইটো সত্য।
তেতিয়াহ'লে একেবাৰে শেষৰ যিটো আছিলে অপশ্যন ডি এইটোৱে আমাৰ কাৰণে কি হৈ যাব শুদ্ধ উত্তৰ, কাৰণ ইয়াতে কৈছে ইনকাৰেক্ট। ইনকাৰেক্টটো হৈছে নিৰ্দিষ্ট সেৱাৰ ভিত্তিত বাক্যসকলক পুনৰ সুসংগঠিত কৰা প্ৰথমজন ব্যক্তি আছিল লাচিত বৰফুকন। এইটো ভুল, কাৰণ এই কামটো মোমাই তামুলী বৰবৰুৱা আৰু প্ৰতাপ সিংহৰ সময়ত সম্পন্ন কৰা হৈছিল, সেয়েহে এই উক্তিটো ভুল। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। Under which Ahom king was the pike system reorganized as a professional খেল system? কোন আহোম ৰজাৰ সময়ত পাইক ব্যৱস্থাক পেছাদাৰী খেল ব্যৱস্থালৈ পুনৰ সংগঠিত কৰা হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব প্ৰতাপ সিংহ। অৰ্থাৎ প্ৰতাপ সিংহৰ শাসনকালত পাইকসকলক তেওঁলোকৰ পেছা আৰু দায়িত্ব অনুসৰি বিভিন্ন খেলত বিভক্ত কৰা হৈছিল। ইয়াৰ ফলত প্ৰশাসন অধিক দক্ষ হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে দ্য পাইকছ ডিউৰিং আহোম ৰেইন ৱেৰ অলছ' ন'ন এজ। আহোম যুগত পাইকসকলক আৰু কি নামেৰে জনা গৈছিল? ইয়াৰ আনচাৰটো হৈ যাব ফুট চলজাৰ্ছ, অৰ্থাৎ পদাতিক সৈনিক। পাইকসকলক মূলতঃ ৰাজ্যৰ সেৱা কৰা সাধাৰণ প্ৰজা আছিল, যিসকলে প্ৰয়োজন অনুসৰি সৈনিক হিচাপেও কাম কৰিছিল, সেয়েহে তেওঁলোকক পদাতিক সৈনিক বুলিও কোৱা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৱেৰ দ্য চামুৱা পাইক ইন দ্য পাইক চিষ্টেম অফ আহোম কিংডম? আহোমৰ পাইক ব্যৱস্থাত চামুৱা পাইক কোনসকল আছিল? ইয়াৰ আনচাৰটো হৈ যাব দ'জ হু ৰেণ্ডাৰ্ড নন মেনুৱেল চাৰ্ভিচ এণ্ড হেড এ হায়াৰ ছ'চিয়েল ষ্টেণ্ডিং। অৰ্থাৎ চামুৱাসকলে কি কৈছিলে পৰিশ্ৰমৰ সলনি প্ৰশাসনিক বা বিশেষ সেৱা আগবঢ়াইছিলে, সমাজত তেওঁলোকৰ মৰ্যাদা তুলনামূলকভাৱে উচ্চ আছিলে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আহোম কিং ইন্ট্ৰডিউচ দ্য পচা চিষ্টেম? পচা ব্যৱস্থা কোন আহোম ৰজাই আৰম্ভ কৰিছিলে? ইয়াৰ আনচাৰটো হৈ যাব প্ৰতাপ সিংহ। অৰ্থাৎ প্ৰতাপ সিংহই সীমান্তৱৰ্তী পাহাৰীয়া জনজাতিসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিবলৈ এই পচা ব্যৱস্থাটো আৰম্ভ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে দ্য পচা চিষ্টেম ৰেফাৰ টু। পচা ব্যৱস্থা কিহৰ সৈতে সম্পৰ্কিত? এই মাত্ৰ কৈ আহিলো ট্ৰাইবেল এপ্ৰচেণ্ট পলিচি, অৰ্থাৎ জনজাতীয় সন্তুষ্টিকৰণ নীতি। পচা ব্যৱস্থা আছিল পাহাৰীয়া জনজাতিক সন্তুষ্ট কৰি শান্তিপূৰ্ণ সম্পৰ্ক বজাই ৰখাৰ এক নীতি। ইয়াৰ জৰিয়তে সীমান্ত অঞ্চলত স্থিতিশীলতা বজাই ৰখা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফিচিয়েলছ ৱেৰ এপইণ্টেড বাই প্ৰতাপ সিংহ এজ নেগচিয়েটৰ্ছ অফ পচা উইথ হিল ট্ৰাইবছ? পাহাৰীয়া জনজাতিৰ সৈতে পচা ব্যৱস্থা আলোচনা কৰিবলৈ প্ৰতাপ সিংহই কোনসকলক নিযুক্ত কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব কটকিছ, অৰ্থাৎ কটকীসকলক। কটকীসকল আছিল আহোম ৰাজ্যৰ দূত বা আলোচক। তেওঁলোকে পাহাৰীয়া জনজাতিৰ সৈতে যোগাযোগ আৰু আলোচনা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আহোম ক্ৰিয়েটেড দ্য পোষ্ট অফ বৰফুকন ফৰ দ্য ফাৰ্ষ্ট টাইম? বৰফুকন পদ প্ৰথমবাৰৰ বাবে কোন আহোম ৰজাই সৃষ্টি কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব প্ৰতাপ সিংহ। অৰ্থাৎ প্ৰথম সিংহই পশ্চিম অসমৰ শাসন আৰু সামৰিক কাৰ্য পৰিচালনাৰ বাবে বৰফুকন পদ নামৰ এটা পদৰ সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে বৰফুকন ৱাজ দ্য গভৰ্ণৰ অফ। বৰফুকন কোন অঞ্চলৰ শাসনকৰ্তা আছিল? ইয়াৰ আনচাৰটো হৈ যাব কামৰূপা। অৰ্থাৎ বৰফুকন কামৰূপ অঞ্চলৰ শাসনকৰ্তা আছিল। তেওঁ পশ্চিম অসমৰ সামৰিক আৰু প্ৰশাসনিক দায়িত্ব পালন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে বৰবৰুৱা এণ্ড বৰফুকন টাইটেল ৱাজ গিভেন টু। বৰবৰুৱা আৰু বৰফুকন উপাধি কাক দিয়া হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব ৰয়েল অফিচাৰ্ছ, অৰ্থাৎ ৰাজকীয় বিষয়বৰ্গীয়। এই দুইটা উপাধি আহোম ৰাজ্যৰ উচ্চপদস্থ ৰাজকীয় বিষয়াসকলক দিয়া হৈছিল। তেওঁলোক ৰাজ্যৰ প্ৰশাসনত বিশেষ ভূমিকা পালন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট বৰফুকন অফ দ্য আহোম কিংডম? আহোম ৰাজ্যৰ প্ৰথম বৰফুকন কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব লাঙি পানীছিঙীয়া বৰফুকন। অৰ্থাৎ লাঙি পানীছিঙীয়া বৰফুকন আছিল আহোম ৰাজ্যৰ প্ৰথমজন বৰফুকন। তেওঁ পশ্চিম অসমৰ শাসন আৰু সামৰিক ব্যৱস্থা পৰিচালনা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে when was the treaty of Aswar Ali signed? অসুৰৰ আলি সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব 1639 AD, অৰ্থাৎ 1639 খ্ৰীষ্টাব্দত। 1639 খ্ৰীষ্টাব্দত আহোম আৰু মোগলৰ সাম্ৰাজ্যৰ মাজত এই সন্ধি সম্পন্ন হৈছিল। এই সন্ধিৰ জৰিয়তে দুয়োটা শক্তিৰ মাজত সীমা নিৰ্ধাৰণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ট্ৰিটি অফ আসৱাৰ আলি ৱাজ চাইন্ড বিটুইন। অসুৰৰ আলি সন্ধি কাৰ কাৰ মাজত হৈছিল? এই মাত্ৰ কৈ আহিলো মোগল কিংডম এণ্ড আহোম কিংডম, অৰ্থাৎ মোগল সাম্ৰাজ্য আৰু আহোম সাম্ৰাজ্যৰ মাজত। এই সন্ধি আহোম ৰাজ্য আৰু মোগল সাম্ৰাজ্যৰ মাজত হৈছিল। ইয়াৰ উদ্দেশ্য আছিল দুয়োটা শক্তিৰ মাজত শান্তি প্ৰতিষ্ঠা কৰা। নেক্সট কুৱেশ্যনটো হৈছে হু ৰিপ্ৰেজেণ্টেড আহোম কিংডম ফৰ দ্য ট্ৰিটি অফ আসৱাৰ আলি? অসুৰৰ আলি সন্ধিত আহোম ৰাজ্যৰ প্ৰতিনিধি কোন আছিল? ইয়াৰ আনচাৰটো হৈছে মোমাই তামুলী বৰবৰুৱা। অৰ্থাৎ মোমাই তামুলী বৰবৰুৱাই আহোম ৰাজ্যৰ এই সন্ধিত অংশগ্ৰহণ কৰিছিল। তেওঁ আহোম প্ৰশাসনৰ এজন অত্যন্ত দক্ষ বিষয়া আছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে চুজ দ্য কাৰেক্ট ওৱান ইন ৰেফাৰেন্স টু দি ট্ৰিটি অফ আসৱাৰ আলি। অসুৰৰ আলি সন্ধিৰ বিষয়ে সঠিক উক্তিটো বাছনি কৰক।
এতিয়া ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন কেইটা যদি আমি চাই লওঁ, প্ৰথমে কি কৈছে, অপশ্যন নম্বৰ এটো হৈছে the treaty was followed by a decisive Mughal victory over Ahom at Duimunisila, অৰ্থাৎ এই সন্ধিৰ পিছতে দুইমুনিচিলাত আহোমৰ বিৰুদ্ধে মোগলে এক নিৰ্ণায়ক বিজয় লাভ কৰিছিল, যিটো নেকি অসত্য, এইটো সত্য নাছিল। নেক্সট অপশ্যনটো হৈছে according to the treaty the boundary between the Mughals and the Ahoms was fixed on the Karataya river, এই সন্ধি অনুসৰি মোগল আৰু আহোমৰ মাজৰ সীমা কৰতয়া নদীৰ নিৰ্ধাৰণ কৰা হৈছিল, এইটোও ভুল। ঠিক আছে, দেন অপশ্যন নম্বৰ চি, Mughal Faujdar Allah Yar Khan and the Ahom commander Momai Tamuli Borbura signed the treaty, মোগল ফৌজদাৰ আল্লাহ ইয়াৰ খান আৰু আহোম সেনাপতি মোমাই তামুলী বৰবৰুৱাই এই সন্ধিত স্বাক্ষৰ কৰিছিল, এইটোৱেই হৈছে আমাৰ কাৰেক্ট অপশ্যন। তো আনসাৰ হৈ যাব অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এতিয়া কৈছে হু ৱাজ নন এজ ইকনমিষ্ট এণ্ড এ ছ'চিয়েল ৰিফৰ্মাৰ ডিউৰিং দ্য আহোম ৰেইন, আহোম যুগত অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে কাক জনা যায়? ইয়াৰ এনচাৰটো হৈ যাব মোমাই তামুলী বৰবৰুৱা। অৰ্থাৎ মোমাই তামুলী বৰবৰুৱাই প্ৰশাসনিক সংস্কাৰ, পাইক ব্যৱস্থাৰ উন্নয়ন আৰু সামাজিক উন্নয়নত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল, সেয়ে তেওঁক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে which king was also known as the name of ভগা ৰজা, ভগা ৰজা নামেৰে কোন আহোম ৰজা পৰিচিত আছিল? ইয়াৰ এনচাৰটো হৈ যাব চুৰামফা অৰ জয়াদিত্য সিংহ বা জয়দছ সিংহ। অৰ্থাৎ কি কৈছে ইয়াতে, চুৰামফা বা জয়দছ সিংহ ভোগবিলাসৰ প্ৰতি অধিক আগ্ৰহী আছিল বুলি তেওঁক ভগা ৰজা বুলি জনা যায়। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে which king was also known as নৰিয়া ৰজা, নৰিয়া ৰজা বুলি কোন আহোম ৰজা পৰিচিত আছিল? ইয়াৰ আনচাৰটো হৈ যাব চুটিংফা। অৰ্থাৎ চুটিংফাক নৰিয়া ৰজা বুলি কোৱা হৈছিল, এই উপাধি তেওঁৰ শাসনকালৰ বিশেষ ঘটনাৰ সৈতে জড়িত আৰু তেওঁ বিশেষকৈ বেমাৰত ভুগি আছিলে কাৰণে তেওঁক নৰিয়া ৰজা বুলি কোৱা হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে which ruler was the first Ahom ruler to officially accept Hinduism, আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব জয়দছ সিংহ। অৰ্থাৎ আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰা ৰজাজন আছিল জয়দছ সিংহ। ইয়াৰ ফলত আহোম সমাজত হিন্দু সংস্কৃতিৰ প্ৰভাৱ বৃদ্ধি পাইছিল। নেক্সট কুৱেশ্যনটো হৈছে আউনীআটী সত্ৰ এণ্ড দক্ষিণপাট সত্ৰ ৱেৰ এষ্টাব্লিছড বাই হোম, আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব জয়দছ সিংহ। অৰ্থাৎ জয়দছ সিংহই বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰৰ বাবে আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে দ্য আৰ্লিয়েষ্ট আহোম কইনছ ছ ফৰ ডিস্কভাৰ্ড ৱেৰ ইছুড বাই হোম, এতিয়ালৈকে আৱিষ্কৃত আটাইতকৈ পুৰণি আহোম মুদ্ৰা কোনে জাৰি কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব জয়দছ সিংহ। অৰ্থাৎ জয়দছ সিংহই আহোম ইতিহাসত প্ৰথমবাৰৰ বাবে মুদ্ৰা জাৰি কৰিছিল বুলি পোৱা যায়, এই মুদ্ৰা ঐতিহাসিকভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য কিং অফ দ্য আহোম ডাইনেষ্টি ডিউৰিং দ্য এটেক অফ মিৰ জুমলা, মিৰ জুমলাৰ আক্ৰমণৰ সময়ত আহোম ৰাজ্যৰ ৰজা কোন আছিল? ইয়াৰ এনচাৰটো হৈ যাব জয়দছ সিংহ অৰ চুতামলা। এতিয়া কৈছে মোগল সেনাপতি মিৰ জুমলাৰ আক্ৰমণৰ সময়ত জয়দছ সিংহ বা চুতামলা আছিলে আহোম ৰাজ্যৰ শাসক। নেক্সট কুৱেশ্যনটো হৈছে which Mughal general invaded Ahom kingdom and occupied Gargaon, কোন মোগল সেনাপতিয়ে আহোম ৰাজ্য আক্ৰমণ কৰি গড়গাঁও অধিকাৰ কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব মিৰ জুমলা। মিৰ জুমলাই 1662 পৰা 63 চনত আহোম ৰাজ্য আক্ৰমণ কৰি ৰাজধানী গড়গাঁও অধিকাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে মিৰ জুমলা who occupied Ahom capital Gargaon was a governor under whom, গড়গাঁও অধিকাৰ কৰা মিৰ জুমলা কোন মোগল সম্ৰাটৰ অধীনস্থ গভৰ্ণৰ আছিল? ইয়াৰ আনচাৰটো হৈ যাব ঔৰংগজেব। মিৰ জুমলা মোগল সম্ৰাট ঔৰংগজেবৰ অধীনস্থ এজন শক্তিশালী সেনাপতি আৰু গভৰ্ণৰ আছিল। নেক্সট কুৱেশ্যনটো হৈছে which general was deputed by Aurangzeb to capture Assam, অসম অধিকাৰ কৰিবলৈ ঔৰংগজেবে কোন সেনাপতিক পঠিয়াইছিল? ইয়াৰ আনচাৰটো হৈ যাব মিৰ জুমলা। অৰ্থাৎ অসম জয় কৰাৰ উদ্দেশ্যে ঔৰংগজেবে মিৰ জুমলাক অভিযানৰ দায়িত্ব দিছিল। নেক্সট কুৱেশ্যনটো হৈছে which historian came along with মিৰ জুমলা, মিৰ জুমলাৰ সৈতে কোন ইতিহাসবিদ অসমলৈ আহিছিল? ইয়াৰ আনচাৰটো হৈ যাব চিহাবুদ্দিন তালিচ। অৰ্থাৎ চিহাবুদ্দিন তালিচ মিৰ জুমলাৰ লগত আহিছিল আৰু তেওঁ সেই অভিযানৰ বহু মূল্যৱান ঐতিহাসিক তথ্য লিপিবদ্ধ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে দ্য পাৰ্চিয়ান ক্ৰনিকল ফাতিয়া-ই-ইব্ৰিয়া ৱাজ কম্পাইলড বাই হোম, ফাৰ্চী বৃত্তান্ত ফাতিয়া-ই-ইব্ৰিয়া কোনে সংশোধন কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব চিহাবুদ্দিন তালিচ। অৰ্থাৎ চিহাবুদ্দিন তালিচে ফাৰ্চী বৃত্তান্ত ৰচনা কৰিছিল, য'ত মিৰ জুমলাৰ অসম অভিযানৰ বিষয়ে বিশদ বিৱৰণ পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে which of the following was known as ভগনীয়া ৰজা, ভগনীয়া ৰজা বুলি
কোন ৰজা পৰিচিত আছিল? ইয়াৰ এনচাৰটো হৈ যাব জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহ বগনীয়া ৰজা বুলি কোৱা হয়। মোগল আক্ৰমণৰ সময়ত তেওঁৰ সন্মুখীন হোৱা কঠিন পৰিস্থিতিৰ বাবে তেওঁ এই উপাধি প্ৰচলিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ট্ৰিটি অফ গিলাধাৰী ঘাট ৱাজ চাইন্ড ইন হুইচ ইয়াৰ? গিলাধাৰী ঘাটৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? এইটো হৈ যাব আনচাৰ 1663 AD, অৰ্থাৎ 1663 খ্ৰীষ্টাব্দত এই সন্ধি স্বাক্ষৰিত হৈছিল। ইয়াৰ জৰিয়তে আহোম আৰু মোগলৰ মাজত যুদ্ধ সাময়িকভাৱে সমাপ্ত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে In January 1663, the Treaty of Giladhari Ghat was signed by Ahom with which Mughal commander? 1663 চনৰ জানুৱাৰীত আহোমসকলে কোন মোগল সেনাপতিৰ সৈতে গিলাধাৰী ঘাটৰ সন্ধি কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব মীৰ জুমলা। অকণমান আগতে আলোচনা কৰি আহিছো। এই সন্ধি আহোম ৰাজ্য আৰু মীৰ জুমলাৰ মাজত সম্পন্ন হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ট্ৰিটি অফ গিলাধাৰী ঘাট ৱাজ চাইন্ড বিটুইন হোম? গিলাধাৰী ঘাটৰ সন্ধি কাৰ কাৰ মাজত হৈছিল? এই মাত্ৰ কলো আনচাৰটো হৈ যাব জয়ধ্বজ সিংহ এণ্ড মীৰ জুমলা, অৰ্থাৎ এই সন্ধি আহোম ৰজাৰ জয়ধ্বজ সিংহ আৰু মোগল সেনাপতি মীৰ জুমলাৰ মাজত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য অনলি ডটাৰ অফ স্বৰ্গদেউ জয়ধ্বজ সিংহ? জয়ধ্বজ সিংহৰ একমাত্ৰ কন্যাৰ নাম কি আছিল? ইয়াৰ এনচাৰটো হৈ যাব ৰহমত বানু বেগম, অৰ্থাৎ ৰহমত বানু বেগম বা তেওঁৰ আন এটা নাম আছিল ৰমণী গাভৰু। তেওঁ আছিল জয়ধ্বজ সিংহৰ একমাত্ৰ কন্যা। তেওঁ আহোম ইতিহাসত বিশেষভাৱে স্মৰণীয়। নেক্সট কুৱেশ্যনটো হৈছে According to which treaty did Ahom King Jayadeh Singh send his daughter to the Mughal Empire? কোন সন্ধি অনুসৰি জয়ধ্বজ সিংহই নিজৰ কন্যাক মোগল সাম্ৰাজ্যলৈ প্ৰেৰণ কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব ট্ৰিটি অফ গিলাধাৰী ঘাট, অৰ্থাৎ গিলাধাৰী ঘাটৰ সন্ধিৰ চুক্তি অনুসৰি জয়ধ্বজ সিংহই নিজৰ কন্যাক মোগল সাম্ৰাজ্যলৈ পঠিয়াবলৈ বাধ্য হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে According to the Treaty of Giladhari Ghat, what was the name of Jayadeh Singh's daughter sent to Mughal Empire? গিলাধাৰী ঘাটৰ সন্ধি অনুসৰি মোগল সাম্ৰাজ্যলৈ প্ৰেৰণ কৰা জয়ধ্বজ সিংহৰ কন্যাৰ নাম কি আছিল? অকণমান আগতে কৈ আহিলো, তেওঁৰ নাম আছিল ৰমণী গাভৰু। যেতিয়া তেওঁ মোগল সাম্ৰাজ্যত গ'ল বা মোগল সাম্ৰাজ্যৰ অধীনত গ'ল, তেতিয়া তেওঁৰ নামটো সলনি কৰি ৰমণী গাভৰুৰ ঠাইত ৰহমত বানু বেগম বুলি ৰখা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে Which treaty marked the end of Mir Jumla's occupation of Gargaon? কোন সন্ধিয়ে গড়গাঁৱৰ ওপৰত মিৰ জুমলাৰ অধিকাৰৰ অন্ত ঘটাইছিল? ইয়াৰ আনচাৰটো হৈ যাব একেটাই ট্ৰিটি অফ গিলাধাৰী ঘাট, অৰ্থাৎ গিলাধাৰী ঘাটৰ সন্ধিৰ পিছত মোগল অধিকাৰৰ অন্ত পৰে আৰু গড়গাঁও পুনৰ আহোমসকলৰ নিয়ন্ত্ৰণলৈ আহে। নেক্সট কুৱেশ্যনটো হৈছে দ্য বেটেল অফ আলাবাই ৱাজ ফাউট ইন হুইচ ইয়েৰ? আলাবাই যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব 1669 AD, অৰ্থাৎ 1669 খ্ৰীষ্টাব্দত আলাবাই যুদ্ধ সংঘটিত হৈছিল। এই যুদ্ধ আহোম মোগল সংঘৰ্ষৰ এটা উল্লেখযোগ্য অধ্যায়। নেক্সট কুৱেশ্যনটো হৈছে ডিউৰিং হুজ ৰেইন ৱাজ দ্য বেটেল অফ আলাবাই ফাউট? আলাবাই যুদ্ধ কোন আহোম ৰজাৰ শাসনকালত হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব চক্ৰধ্বজ সিংহ, অৰ্থাৎ চক্ৰধ্বজ সিংহৰ শাসনকালত আলাবাই যুদ্ধ সংঘটিত হৈছিল। তেওঁ মোগলৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিছিল। নেক্সট কুৱেশ্যনটো হৈছে বেটেল অফ আলাবাই ৱাজ ফাউট বিটুইন হোম? আলাবাই যুদ্ধ কাৰ কাৰ মাজত হৈছিল? অকণমান আগতে ক'লো এছামিজ চলজাৰ্ছ এণ্ড মোগলছ, অৰ্থাৎ অসমীয়া সৈন্য আৰু মোগলসকলৰ মাজত হৈছিল। এই যুদ্ধখন বহু আহোম সৈন্য নিহত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে Who founded the Dumduni Gurdwara at Dhubri in 1669? 1669 চনত ধুবুৰীৰ ডুমডুনি গুৰুদ্বাৰাখন কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব গুৰু টেগ বাহাদুৰ, অৰ্থাৎ শিখ ধৰ্মৰ নৱম গুৰু টেগ বাহাদুৰে ধুবুৰীত ডুমডুনি গুৰুদ্বাৰাখন প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে Who selected Lasit Barfukan as the commander-in-chief to lead the Ahom army against the Mughals? মোগলসকলৰ বিৰুদ্ধে আহোম সেনাৰ নেতৃত্ব দিবলৈ লাচিত বৰফুকনক কোনে নিৰ্বাচিত কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব চক্ৰধ্বজ সিংহ, অৰ্থাৎ চক্ৰধ্বজ সিংহই লাচিত বৰফুকনক আহোম সেনাৰ সেনাপতি হিচাপে নিযুক্ত কৰিছিল। তেওঁৰ নেতৃত্বতেই পিছত শৰাইঘাটৰ বিজয় লাভ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে দ্য বেটেল অফ শৰাইঘাট ৱাজ ফাউট ইন হুইচ ইয়েৰ? শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব 1671 AD, অৰ্থাৎ 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। এই যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই মোগলসকলক পৰাস্ত কৰি অসমৰ স্বাধীনতা ৰক্ষা কৰিছিল। এইটোৱে আছিলে আজিৰ আমাৰ আলোচনা একেবাৰে শেষৰটো কুৱেশ্যন। নেক্সট ভিডিঅ'ত আমি ইয়াৰ বাকী পাৰ্টছখিনি লৈ আহিম। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ' ইয়াতেই সামৰিছোঁ। ধন্যবাদ।